নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 জুলাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 10,000 টকা। যিসকল ব্যক্তিয়ে গছপুলি ৰোপণ কৰিছে অকল সেইসকল ব্যক্তিৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 টকা। আপোনাৰ মেছেজটো আহিছে নেকি এতিয়া আপুনি চেক কৰক। লগতে লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো নতুনকৈ অৰুণোদয় আঁচনি আৰম্ভ হ'বলৈ গৈ আছে আৰু নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব মহিলা আৰু পুৰুষসকলে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে আজিৰ দিনটোত। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমত আৰু নাথাকিব হিন্দু মুছলমানৰ ৰাজনীতি। ধৈৰ্য ধৰক 2026লৈকে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। অসমৰ পৰা নোহোৱা হৈ যাব হিন্দু মুছলমানৰ ৰাজনীতি। 2026ত হিন্দু মুছলমানৰ ৰাজনীতি শেষ হৈ যাব অসমত। আৰু 1.5 বছৰহে মুখ্যমন্ত্ৰী কৈ থাকিব হিন্দু মুছলমানৰ কথা। কোনোমতে সহ্য কৰি শুনি থাকক, 1.5 বছৰৰ পিছতে শেষ হৈ যাব এয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে গৌৰৱ গগৈৰ এই বাক্য। হয়, আপুনি ঠিকেই শুনিছে, গৌৰৱ গগৈ এনেকুৱাকৈ মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ 1.5 বছৰহে এনেকুৱাকৈ মন্তব্য কৰিব পাৰিব, তাৰপিছত নোৱাৰিব। মুছলমানৰ জনসংখ্যাক লৈ মুখ্যমন্ত্ৰী কৰা মন্তব্যক লৈ কঠোৰ সমালোচনা। হিমন্ত বিশ্ব শৰ্মাই কৈছিল মুছলমানৰ জনসংখ্যা 40% বাঢ়িছে বুলি। মুখ্যমন্ত্ৰী এই বাক্যক তীব্ৰ সমালোচনা কৰিছে সাংসদ গৌৰৱ গগৈয়ে। নিৰ্বাচনৰ সময়ত ঠিঙত নিজৰ জীৱন বচাবলৈ নাছিল নেকি বুলি প্ৰশ্ন। হিন্দু মুছলমান ৰাজনীতি কৰাৰ বাবে মোদীক নাকচ কৰিছে জনতাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰে একে অৱস্থা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ এটা ডাঙৰ মন্তব্য। হয় বন্ধু বান্ধৱীসকল, আচলতে গৌৰৱ গগৈ যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অত্যাচাৰ আৰু অপমানৰ বাবে বিজেপিৰ এটা সিদ্ধান্ত। 7 বা 8 আগষ্টত বিজেপি ত্যাগ কৰিব অশোক শৰ্মাই। অত্যাচাৰ আৰু অপমানৰ বাবে মই বিজেপিৰ এটা সিদ্ধান্ত লৈছোঁ বুলি মন্তব্য কৰিছে অশোক শৰ্মাই। 7 পৰা 8 আগষ্টত মই আনুষ্ঠানিকভাৱে বিজেপি ত্যাগ কৰিম। সংবাদমেল সম্বোধন কৰি পদত্যাগৰ ঘোষণা কৰিছে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। দলটোৰ ডাঙৰ দীঘল কৰি চৰকাৰ অনালৈকে সক্ৰিয় ভূমিকা লৈছিলোঁ। কংগ্ৰেছত যোগদানৰো চিন্তা চৰ্চা কৰিছে অশোক শৰ্মাই। পদত্যাগৰ কথা জনাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও সোচ্চাৰ প্ৰাক্তন বিধায়কগৰাকী। ৰাজ্যিক বিজেপিৰ নেতৃত্বক লৈও সৰব হৈ পৰিছে অশোক শৰ্মাই। অত্যাচাৰ আৰু অপমানৰ বাবে মই বিজেপিৰ এটা সিদ্ধান্ত লৈছোঁ বুলি মন্তব্য কৰিছে অশোক শৰ্মাই। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 2049 চনত অসমত মুছলমানৰ সংখ্যাগৰিষ্ঠ ৰাজ্য হ'ব। হয়, আপুনি ঠিকেই শুনিছে, 2049 চনত অসম মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্য হ'ব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2049 চনত অসম মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্য হ'ব। অসমৰ জনগাঁথনি সলনি সন্দৰ্ভত পুনৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী। শেহতীয়া মন্তব্যক লৈ বিতৰ্কৰ পিছত পুনৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। লোকপিয়ল আৰু NRCৰ তথ্যই এই কথাবোৰ স্পষ্ট কৰিছে। 2041 চনত অসমত হিন্দু মুছলমানৰ সংখ্যা সমান সমান হ'ব। মোৰ মন্তব্যক লৈ অনাহকত বিতৰ্ক কৰা হৈছে, এনেকুৱাকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তথ্যৰ ভিত্তিত মোৰ মন্তব্য, পাৰিলে তথ্যখিনি ভুল বুলি প্ৰমাণ কৰক বুলি এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকীয়াই দিছে। 2049 চনত অসম মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্য হ'ব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, উপ নিৰ্বাচনৰ পিছতে কেন্দ্ৰত চৰকাৰ হ'ব কংগ্ৰেছৰ। ৰকিবুল হুছেইনৰ এটা ডাঙৰ মন্তব্য। উপ নিৰ্বাচনৰ পিছতে কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব। মাত্ৰ 6 মাহৰ পিছতেই কংগ্ৰেছৰ নেতৃত্বত প্ৰধানমন্ত্ৰী হ'ব ৰাহুল গান্ধী। দলীয় সভাত বিজেপিক তুলনা কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনৰ। ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'লে প্ৰথমতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ভাঙিব। পেটে পেটে বিজেপিৰ মানুহখিনিয়ে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ক্ষুব্ধ হৈ আছে। সকলো জাতি জনজাতি ক্ষুব্ধ হৈ আছে বিজেপিক লৈ। চাহ জনগোষ্ঠীৰ ৰাইজকো ক্ষুব্ধ হৈ আছে বিজেপি চৰকাৰক লৈ। কেন্দ্ৰত এজনো মন্ত্ৰী নাই চাহ জনগোষ্ঠীৰ সম্প্ৰদায়ৰ।
ডিব্ৰুগড়ত বিজেপি জিকে মন্ত্ৰী হয় মনত ফূৰ্তি নাই হিমন্ত বিশ্ব শৰ্মাৰ ধুবুৰীত বদৰুদ্দিন আজমল পৰাস্ত হোৱাত মনত বহুত দুখ হিমন্ত বিশ্ব শৰ্মাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিলে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হত খাটাং ধুবুৰী কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনৰ এটা ডাঙৰ মন্তব্য হয় বন্ধু বান্ধৱীসকল ৰকিবুল হুছেইনে এনেকৈ এটা ডাঙৰ মন্তব্য কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ ৫ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মহামাখীৰ পৰা আহিছে ৪ৰ পৰা ৫ বিদ্ৰোহ ৰাজ্যত ২১ জনৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে সাৱধান হওক ৰাজ্যবাসী মহামাখীৰ পৰা আহিছে ৪ৰ পৰা ৫ বিদ্ৰোহ ডেংগু মেলেৰিয়া চিকনগুনিয়া জাপানিজ এনকেফেলাইটিছৰ আতংক এই পৰ্যন্ত ৰাজ্যত মৃত্যু আকোৱালি ল'লে ২১ জনকৈ লোকে ৰাজ্যত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে ২৪ জন লগতে মৃত্যু হৈছে ৬ জনৰ মেলেৰিয়াত আক্ৰান্ত হৈছে ৭৮ জন আৰু মৃত্যু হৈছে ১৪ জনৰ ডেংগুত আক্ৰান্ত হৈছে ১৪ জনৰ লগতে মৃত্যু হৈছে ১ জনৰ ইফালে এই নতুন ভাইৰাছক লৈ দেশত লাগিছে হাহাকাৰ বিগত ৪৮ ঘণ্টাত এই ভাইৰাছৰ ফলত মৃত্যু হৈছে ৮ জনৰ এই ভাইৰাছৰ নাম হৈছে চান্দিপুৰা গুজৰাটত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে এই ভাইৰাছে গুজৰাটৰ সাফৰকণ্টা আৰু আৰাবলী জিলাত দ্ৰুতগতিত বিয়পিছে চান্দিপুৰা ভাইৰাছৰ বাবে আৰু এই ভাইৰাছে মূলতঃ আক্ৰান্ত কৰিছে শিশুসকলক মহামাখী আদিয়ে কামুৰিলে এই ভাইৰাছৰ বিয়পাই বুলি মন্তব্য কৰা হৈছে গুজৰাটৰ পিছত এইবাৰ ৰাজস্থানতো বিয়পি পৰিছে এই ভাইৰাছ চান্দিপুৰা ভাইৰাছত আক্ৰান্ত হ'লে শিশুৰ মগজু ফুলি যায় লগতে জ্বৰ বমি হোৱা মাংসপেশীৰ বিষ হোৱা এই ভাইৰাছৰ লক্ষণ দেশৰ আন প্ৰান্ততো চান্দিপুৰা ভাইৰাছক লৈ জাৰি কৰা হৈছে এলাৰ্ট হয় বন্ধু বান্ধৱীসকল ভয়ংকৰভাৱে এলাৰ্ট জাৰি কৰা হৈছে এই ভাইৰাছক লৈ যদি আপোনাৰ ৰাজ্য বা অঞ্চলত এনেকুৱাকৈ লক্ষণ দেখা দিছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব লগতে অতি শীঘ্ৰে আপুনি হাস্পতাললৈ লৈ যাওক তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ ৬ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আহি গ'ল ৰতন টাটা গাঁৱে গাঁৱে বহিব BSNLৰ টাৱাৰ আজি অলপ BSNLৰ ১৫টা নতুন প্লানৰ অফাৰ হয় আপুনি ঠিকেই শুনিছে জিঅ' এয়াৰটেল আৰু ভোডাফোনে মূল্যবৃদ্ধিক লৈ এতিয়া ভয়ংকৰভাৱে BSNL চলাইছে এটা ডাঙৰ গতি আৰু যিটোৰ মাধ্যমত সকলোই BSNLত পৰ্ট কৰিছে জিঅ' এয়াৰটেল বা ভোডাফোনৰ পৰা আহি গ'ল ৰতন টাটা গাঁৱে গাঁৱে বহি BSNLৰ টাৱাৰ অৱশেষত 5G চিম সম্পূৰ্ণকৈ গ্ৰহণ কৰি আছে BSNLে আৰু বহুতে কিন্তু লাভ কৰি আছে 5G চিম কিন্তু নেটৱৰ্কটো ভাল কৰি আছে এতিয়া 4G টাৱাৰটো সম্পূৰ্ণকৈ দি আছে আজিলৈ BSNLৰ ৫টাকৈ নতুন প্লানৰ অফাৰ জিঅ' ভোডাফোন এয়াৰটেলৰ মূল্যবৃদ্ধিৰ পিছতে BSNLৰ বাম্পাৰ অফাৰ বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'